ইমান সময় আপুনি মোক যি কৃষ্ণ তত্ত্ব কথা শ্ৰৱণ কৰোৱালে, ইয়ে মোৰ মন শৰীৰ প্ৰাণত মই সেই ব্ৰহ্মময় কৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰিবৰ বাবে তেওঁৰ চৰণত সমৰ্পণ কৰি তুমি ইমান দিনে মোক কৈ থকা বৈকুণ্ঠৰ যি পালিত হ'বৰ নিমিত্তে মই অনুমতি বিচাৰিছোঁ, তোমাৰ পৰা আজ্ঞা বিচাৰিছোঁ। আর ইমানখিনি নিবেদন কৃষ্ণপ্ৰভুৰ চৰণত কৰাৰ পিছত ভোকে একো এটা শব্দ নকৈ কেৱল অনুমতি প্ৰদান কৰিলে। জ্ঞানয় হৌক ত্ৰিপতি ৰজা, তেতিয়াহ'লে তাকেই ভোকৰ কাষৰ পৰা ৰজা পৰীক্ষিতে বিদায় মাগি গংগাৰ তীৰত আসন পাতি সমাধিত বহিলে আৰু নিৰন্তৰভাৱে তেওঁৰ নিজৰ জীৱাত্মাৰ পৰমাত্মাৰ এই সংযোগৰ গুৰুত্বপূৰ্ণ যিটো ক্ষণত আহি উপনীত হ'ল। আৰু সেই সময়ৰ পৰা পৰীক্ষিতৰ শৰীৰটো এই শৰীৰতে থাকিল আৰু তেওঁ সমাধি, আমাৰ ভাষাত সমাধি মানে শৰীৰ এটা য'ত দাহ কৰা যায় সেয়াই আমাৰ বাবে সমাধি, মানে পাইছোঁ। য'ত শৰীৰটোৱে য'ত নিৰ্মাণ পায় সেই সময়ত শৰীৰটো য'ত স্থান পায় সেইটো আমি সমাধি বুলি কওঁ। আর আধ্যাত্মিক জীবন সমাধি মানে হয়েছে যেতিয়া আমার দেহাত্মায় পরমাত্মার সঙ্গে একত্রিত হয়ে পড়ে, সেই হচ্ছে আধ্যাত্মিক ক্ষেত্র সমাধি। পরীক্ষিতে যি সমাধি লাভ কৰিলে গংগাৰ তীৰত, সকলোৱে ইতিমধ্যে জানে যে খন্তেক পিছতে তৎক্ষণাৎ আবদাল আহিব, চাৰিওফালে সৈন্য সামন্ত গজ বাজিয়ে সকলোৱে ঘিৰি ধৰিছে। পানীৰ ফালৰ পৰা আবদাল আহিব বুলি গংগাটো নাওৰে সৈন্যসকলে গংগাৰ পাৰটো ঘিৰি ধৰিছে। চাৰিওফালৰ ৰখি আছে, সাপ আহিলে মানে সাপ মাৰি নিয়ে আৰু মানে বাপ। তথাপিও পৰীক্ষিত কৰিবলৈ হ'ল। তেওঁৰ পাত্ৰ মন্ত্ৰী, তেওঁৰ শুভাকাংক্ষীসকলে চাৰিওফালে বেৰি আছে। পৰীক্ষিতৰ ওচৰলৈ এই সময়ত যোনফালে পৰা সাপ নাও মুঠতে সাপ মাৰে, কিন্তু ঈশ্বৰৰ ইচ্ছা, কালৰ বিধান কোনে খণ্ডাইতে পারে? এজন বৃদ্ধ ব্রাহ্মণ আহি গঙ্গার তীৰত উপস্থিত হল। কেশ ছিন্ন ভিন্ন, দাঁত নাই, আমার ভাষাত একেবাৰে বোলে ছাল কুটুৰা কুটুৰ, শীৰ্ণকায় ককাজন বৃদ্ধজন যেতিয়া আহিল, পাত্ৰমন্ত্ৰী সৈন্যসকলে বাদ দিছে যে আন এজন ব্ৰাহ্মণ আহিছে পৰীক্ষিত এই মুহূৰ্তত দৰ্শন কৰিবৰ বাবে। বৃদ্ধ ব্ৰাহ্মণক ইয়াৰ পিছতে পৰীক্ষিত অকণ পিছৰ কাহিনীটো মই আগুৱাই দিছোঁ, পৰীক্ষিতৰ ওচৰলৈ আহিব। ইতিমধ্যে পৰীক্ষিতে তেৰাৰ পৰমাত্মাৰ সৈতে তেৰাৰ মিলন সম্ভৱ হৈ গৈছে, কেৱল তেওঁ কাইটো আছে পৰীক্ষিত। আৰু এই বৃদ্ধ ব্ৰাহ্মণ পৰীক্ষিতৰ ওচৰত চাপি বৃদ্ধ ব্ৰাহ্মণৰ ৰূপ ত্যাগ কৰি তেওঁৰ আচল ৰূপ ধাৰণ কৰিলে, সেয়াই আছিল
আমাৰ বহুতে এটা ভুল ব্যাখ্যা আমাৰ সমাজত চলে, যেতিয়া আপেল এটা খাবলৈ দিছিল, আপেলটো খাবলৈ দেখিলে যে তাৰ ভিতৰত কি এটা আছিল, সেই ইটোৱে তক্ষকে পৰীক্ষিতৰ ভিতৰত দংশন কৰিলে। মা তক্ষকৰ দৰে এটা জীৱৰ সাহস নাই পৰীক্ষিতৰ দৰে এজন মহা ভাগৱতৰ শিৰ স্পৰ্শ কৰিবলৈ। তক্ষকে পৰীক্ষিতৰ চৰণ যুগলত সেৱাৰে দংশন কৰে। আৰু পৰীক্ষিতৰ শৰীৰটো তেওঁ পুত্ৰ জন্মেৰে দাহ কৰিবলৈ নচলে। তক্ষকে এই কাৰ্য সমাপন কৰাৰ দৰে তাতেই পৰীক্ষিতৰ শৰীৰ ভস্ম হৈ যায় গংগাৰ তীৰত। অৰ্থাৎ পৰীক্ষিতৰ দেহটো ইয়াত থাকিবলৈ দিলে, দেহটো তাতেই তেওঁ ভস্ম কৰি চাই কৰিলে, তক্ষৰ চৰণত দংশন হয়। ইমানতেই পৰীক্ষিতৰ দেহাৰ মুক্তিও হ'ল আৰু পৰীক্ষিতৰ আত্মাৰ মুক্তি হ'ল। দেহ আৰু আত্মাৰ মুক্তিতেই পৰীক্ষিতে লাভ কৰিলে ব্ৰহ্মজ্ঞান। সেই ব্ৰহ্মজ্ঞান আহৰণৰ অৰ্থে আপোনাক মোকো আপুনি মই আমি প্ৰত্যেকজনেও দুই এটা কথা বুজিবলৈ, জানিবলৈ, শিকিবলৈ আজি ছবছৰ ধৰি জাগি আপুনি ভাষাই এনে অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আমি প্ৰথমেই উল্লেখ কৰিছোঁ, এই অনুষ্ঠান কেৱল এষাৰ নাম, অকণমান মহাপ্ৰসাদ, অকণমান বৰপ্ৰসাদ ল'বৰ বাবে